আজিৰ অনুষ্ঠানত ৱেব অনুষ্ঠানত উপস্থিত থকা চাৰু চহৰীয়া নাথ বাইদেউ, সভানেত্ৰী, ৰঙাপৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাননীয় সভানেত্ৰী ডাঙৰীয়ানী, আজি আমাৰ মাজত উপস্থিত থকা ৰঙাপৰা কলেজৰ সন্মানিত অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতা ডাঙৰীয়া, বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ সন্মানিত সভাপতি শ্ৰীযুত তৰেণ বড়ো ডাঙৰীয়া, আৰু আজি আমাৰ মাজত উপস্থিত থকা বন্ধুবৰ জেএন কলেজৰ অধ্যক্ষ তপন দত্ত আৰু ডাঙৰীয়া, প্ৰশান্ত বড়ো ডাঙৰীয়া, আৰু আমাৰ আজি এই অনুষ্ঠানত মই দেখা ডক্টৰ অশ্বিনী কুমাৰ ডেকা ডাঙৰীয়া, তেখেত নিশ্চয় আছে, আৰু এই মহাবিদ্যালয়ৰ সন্মানিত অধ্যাপক অধ্যাপিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এই ৱেব লাইনত উপস্থিত থকা আমাৰ মাননীয় অংশগ্ৰহণকাৰীসকল, সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু এই আপাহতে ঐতিহ্যমণ্ডিত ৰঙাপৰা মহাবিদ্যালয়ক তেখেতলোকৰ এই যি 43 সংখ্যক তেখেতলোকৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আপোনালোক সকলোকে মই ব্যক্তিগতভাৱে হওক বা অসম চৰকাৰৰ শিক্ষা বিভাগৰ হৈ আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই যিটো আপোনালোকৰ যিটো বৌদ্ধিক যাত্ৰা, এই বৌদ্ধিক যাত্ৰা আচলতে আপোনালোকৰ প্ৰতিষ্ঠাৰ দিনৰে পৰা যিসকল ব্যক্তিৰ প্ৰচেষ্টাত আজি আপোনালোকে ইমান এটা সুন্দৰ অনুষ্ঠান গঢ় দিবলৈ সক্ষম হৈছে। অধ্যক্ষ মহোদয়ে যিদৰে তেখেতে উপস্থাপন কৰিলে, আপোনালোকৰ যি সাফল্য, এই সাফল্যক মই অভিনন্দন জনাইছোঁ। বিভিন্ন ক্ষেত্ৰত আপোনালোকে বিজ্ঞান শাখাও লাভ কৰিছে, গতিকে এই গোটেই অঞ্চলটোত ৰঙাপাৰা বালিপাৰা অঞ্চলত মই ভাবোঁ এইখন একমাত্ৰ মহাবিদ্যালয় য'ত আটাইকেইটা ষ্ট্ৰীম শাখা আপোনালোকৰ আছে। আৰু কেৱল বিদ্যায়তনিক দিশতে নহয়, মই দেখিছোঁ যে আপোনালোকে সামাজিক দিশত, অৰ্থনৈতিক দিশত, লগতে বিভিন্ন পাব্লিকেশ্যনৰ ফালৰ পৰা ধৰি লগতে আপোনালোকে NSSত যথেষ্ট ভাল ফলাফল দেখুৱাইছে। গতিকে এইটো এক সামূহিক প্ৰচেষ্টা। অধ্যক্ষ মহোদয়ৰ নেতৃত্বটো আছেই, পৰিচালনা সমিতিৰ ভূমিকা আছেই, কিন্তু তাৰ লগতে এই অনুষ্ঠানটোৰ লগত জড়িত সমূহ আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলোকে, ছাত্ৰ ছাত্ৰী সমুদায়, যিটো আমাৰ ব্যক্তি সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকক অভিনন্দন জনাইছোঁ। আৰু মই আশা কৰোঁ যে অনাগত দিনত আপোনালোকৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু অসমৰ ভিতৰতেই তথা ভাৰতৰ ভিতৰত ৰঙাপৰা মহাবিদ্যালয় তেওঁলোকৰ নাম অক্ষুণ্ণ ৰাখিব বুলি মোৰ দৃঢ় বিশ্বাস। এতিয়া মই কেইটামান বক্তব্য কওঁ। আচলতে অলপ সময়ৰ পাছতে আমাৰ এখন এডুকেশ্যনেল ৰিভিউ মিটিং আছে, তাত মই উপস্থিত থাকিব লাগিব। গতিকে মই সম্পূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবে দুখিত। কিন্তু বৰ্তমানৰ যি পৰিস্থিতি, ইতিমধ্যে অধ্যক্ষ মহোদয়ে কোৱাৰ দৰে বৰ এক বিপন্ন সময়। চাৰিওফালে যিটো পেণ্ডেমিক, এই পেণ্ডেমিকে কেৱল অসমকে নহয় সমগ্ৰ বিশ্বকে জোকাৰি গৈছে। কিন্তু মই ভাবোঁ বিভিন্ন এনেধৰণৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতো পৰিস্থিতি এদিন নহয় এদিন ভাল হ'ব বা হৈছেও। ইতিমধ্যে আমাৰ মনলৈ আশাৰ বতৰা আহিছে যে আগন্তুক হয়তো এমাহমানৰ ভিতৰতে, হয়তো 15-20 দিনমানৰ ভিতৰতে আমি বিদ্যালয়বিলাকেই হওক বা মহাবিদ্যালয় সমূহক আমি বিদ্যায়তনিক দিশটো মুকলি কৰি দিয়াৰ এক অফলাইন যিটো ক্লাছ বুলি আমি কওঁ, এই পৰিৱেশ আহি পৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু কাৰণ নহ'লে কেৱল অনলাইনৰ মাধ্যমেৰে, হয় আমি কোনো আমাৰ ব্যৱস্থা নথকাৰ কাৰণে আমি অনলাইনৰ মাধ্যমেৰে ল'ৰা ছোৱালী সমূহক আমি তেওঁলোকক সংযোগ কৰিবলৈ যত্ন কৰিছোঁ, কিন্তু তাৰো এটা সীমাবদ্ধতা আছে। মই ভাবোঁ ব্যক্তিগতভাৱে মই নিজেও বহুত অনলাইন ক্লাছ কৰিছোঁ, কিন্তু মই ভাবোঁ আমাৰ ল'ৰা ছোৱালীহঁতক প্ৰত্যক্ষভাৱে আপোনাৰ শিক্ষাদান বা শিক্ষাৰ আদান প্ৰদান কৰাৰ যিটো এটা মাদকতা, সেই মাদকতাটো আপোনাৰ অনলাইনৰ মাধ্যমেৰে কেতিয়াও লাভ কৰিব নোৱাৰি। কিন্তু পৰিৱেশে আমাক বাধ্য কৰিছে যে আমি অনলাইনৰ মাধ্যমেৰে তেওঁলোকক আমি সংযোগ কৰিবলৈ যত্ন কৰোঁ। আৰু মই এইটো আপোনালোকক সকলোকে অনুৰোধ, যাতে
কাৰণ শিক্ষা মানে কেৱল নতুন শিক্ষানীতিয়ে কোৱাৰ ধৰণেৰে শিক্ষা মানে কেৱল বুদ্ধিমত্তা বা বৌদ্ধিক যিটো আমাৰ সাফল্য সেয়াই নহয়। বৌদ্ধিক সাফল্যতাটো লাভ কৰিব লাগিবই, কাৰণ শিক্ষাৰ 4টা মহান উদ্দেশ্যৰ কথা কৈছে। এডুকেশ্যন ইজ টু ন', আমি জানিব লাগিব। এডুকেশ্যন ইজ টু ডু, কিবা এটা কৰি বাস্তৱত সেই শিক্ষাক মই প্ৰায়োগিক দিশত কিবা এটা মই কৰিব পাৰিব লাগিব। ইজ টু ডু, ইজ টু বি, কিবা এটা হ'বগৈ লাগিব। সেয়া যিয়েই নহওক, যেনেকৈ আমাৰ 5টা আঙুলি সমান নহয়, ঠিক সেইদৰে সকলো IAS নহলেও, প্ৰশাসনিক বিষয়া নহলেও আমাৰ সকলোৰে নিশ্চয় কিবা এটা বুদ্ধিমত্তা আছে, কিবা এটা বিশেষ গুণ আছে। সেই মৰ্মে আমি আমাক শিক্ষা ব্যৱস্থাই কিবা এটা হ'বলৈ আমাক সহায় কৰিব লাগিব। ইজ টু বি। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এইম অফ এডুকেশ্যন ইজ টু লিভ টুগেডাৰ। সুখে দুখে বিভিন্ন প্ৰত্যাহ্বানৰ পাছতো আমি কিন্তু সমাজখনত আমাৰ ব্যৱধানৰ পাছতো, পাৰ্থক্যৰ পাছতো, দ্বন্দ্বৰ পাছতো আমি কিন্তু একেলগে বসবাস কৰিব লাগিব। গতিকে শিক্ষাৰ উদ্দেশ্য কেৱল IQ নহয়, কেৱল কোনোবা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে সেয়া আমাৰ কাম্য। মই সেইটো বেয়া বুলি নকওঁ, নিশ্চয় আমাৰ এইটো উদ্দেশ্য হ'ব লাগে যে ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰক। কিন্তু ভাল ৰিজাল্ট কৰাৰ লগতে গতিকে এডুকেশ্যন ইজ টু ন', ইজ টু ডু, ইজ টু বি এণ্ড টু লিভ টুগেডাৰ। গতিকে সামূহিক যিটো বুদ্ধিমত্তাৰ লগতে মানসিক যিটো বিকাশ আৰু মানসিক বিকাশৰ লগতে সমাজৰ লগত বসবাস কৰি থাকিব পৰা যিটো এটা কৌশল, এই কৌশলটো আমি শিক্ষা ব্যৱস্থাই দিব লাগিব। এতিয়া আমি দেখা গৈছে যে এই যিটো বিপন্ন সময়, এই সময়ত বহুত ল'ৰা ছোৱালীয়ে বৰ ডিপ্ৰেশ্যনত ভুগিছে। কোনোবাই হয়তো তেওঁলোকৰ ফিজিকেল মাৰপিটৰ দৰে কিছুমান ঘটনা ঘটিছে। কাৰণ এটা আপুনি মন কৰক, এইসকল যুৱক যুৱতী যাৰ লগত আমি সদায় তেওঁলোকৰ লগত মনৰ বা বৌদ্ধিক আদান প্ৰদান কৰোঁ, তেওঁলোক হৈছে এটা শিক্ষা, তেওঁলোক ৰিপজিটৰী অফ এনাৰ্জি, অৰ্থাৎ শক্তিৰ তেওঁলোক ভাণ্ডাৰ। এই শক্তিৰ ভাণ্ডাৰখিনিক আমি যদি কেৱল ৰুমৰ ভিতৰত কম্পিউটাৰ আগত যদি তেওঁলোকে ক্লাছ কৰিবলগীয়া হয়, নিশ্চয় তেওঁলোকৰ মানসিক অৱস্থাটো বৰ বিপন্ন হৈ পৰিছে। এইটো হয়তো আমি নিজেও, মোৰ নিজৰ ঘৰতে ল'ৰা ছোৱালী আছে, এই কথাটো মই খুব মই নিজে উপলব্ধি কৰিছো। গতিকে এইটো মোৰ আহ্বান, আৰু এইটো নিশ্চয় হয়তো আপোনালোকে কৰিছে, যে আমাৰ ল'ৰা ছোৱালীখিনিক, আমাৰ ছাত্ৰ ছাত্ৰীহঁতক এই যিটো পৰিস্থিতি, পৰিৱেশ মোকাবিলা কৰিব পৰাকৈ মানসিকভাৱে আমি তেওঁলোকক সবল কৰি তুলিব লাগিব। উই হেভ টু ষ্ট্ৰেংথেন দেয়াৰ মেণ্টেল ফেকাল্টি। যে এতিয়া সেইকাৰণে আমি কেৱল পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ এটা আমাৰ দায়িত্ব নিশ্চয় আছে, কিন্তু তাৰ লগতে এই যে ডিফিকাল্ট সময়ত, এই যিটো কঠিন সময়, এই কঠিন সময়খিনি তেওঁলোকে আমি কেনেধৰণে অতিবাহিত কৰিব পাৰোঁ, তেওঁলোকক বিভিন্ন সম্পৰীক্ষাৰ জৰিয়তে, গতিকে তেওঁলোকৰ লগত মই ভাবোঁ মনৰো আদান প্ৰদান কৰিব লাগে। তেওঁলোকক কিছুমান প্ৰেজেণ্টেশ্যন দিব লাগে, যিবিলাক হয়তো পাঠ্যক্ৰমৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহলেও তেওঁলোকৰ জীৱনৰ লগত জড়িত হ'ব পাৰে, তেওঁলোকৰ সম্প্ৰদায়ৰ লগত জড়িত হ'ব পাৰে, তেওঁলোকৰ ব্যক্তিগত জীৱনৰ লগত জড়িত হ'ব পাৰে, তেওঁলোকৰ সম্প্ৰদায় বা কমিউনিটিৰ লগত জড়িত হ'ব পাৰে। গতিকে মই ভাবোঁ তেওঁলোকৰ এই ব্যৱস্থাসমূহ শক্তিশালী কৰিবলৈ আমি আমাৰ শিক্ষক হিচাপে আমাৰ দায়িত্ব অধিক বেছি বুলি মই দৃঢ়ভাৱে মত পোষণ কৰোঁ। তাৰ লগতে এটা কথা কওঁ, যে এটা কথা শুনি মই ভাল পাইছোঁ যে ৰঙাপাৰা কলেজে আপোনালোকৰ আৰ্ট, ছায়েন্স, কলা, বিজ্ঞান, বাণিজ্য আটাইকেইটা শাখা আছে, আৰু অনাগত দিনত আমি যিটো নতুন শিক্ষানীতিক প্ৰৱৰ্তন কৰিব আমি গৈ আছো, কাৰণ এইটো কথা শিক্ষানীতিত কোৱা হৈছে যে বাই 2030 every district or nearby must have multidisciplinary higher educational institutions. অৰ্থাৎ 2030ৰ ভিতৰত অসমৰ প্ৰত্যেকখন জিলাত বা ওচৰা ওচৰিকৈ আমাৰ প্ৰত্যেক জিলাত এখন হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন থাকিব লাগিব। এই এখন বিদ্যালয় হ'ব পাৰে, মহাবিদ্যালয় হ'ব পাৰে, বিশ্ববিদ্যালয় হ'ব পাৰে। আপোনালোকক সেই প্ৰস্তুতিটো কেনেধৰণে কৰিছে সেইটোতো অত্যন্ত গুৰুত্বপূৰ্ণ। মই ভাবোঁ শিক্ষানীতি যিখন আমাৰ বাস্তৱত ৰূপায়ণ হ'বলৈ পৰ্যায়ক্ৰমে গৈ আছে, আৰু তাৰেই আমি কিছুমান প্ৰস্তুতি চলাবলৈ যত্ন কৰিছোঁ। সেই প্ৰস্তুতিটো আমাৰ বিশেষকৈ যিকেইখনৰ আটাইকেইটা ষ্ট্ৰীম আছে, আটাইকেইটা শাখা আছে, আপোনালোকেও তাৰ কাৰণে এটা আপোনালোক গাইডলাইন আহিব নিশ্চয়, অসম চৰকাৰৰ তৰফৰ পৰা আপোনালোকলৈ গাইডলাইন আহিব। কিন্তু সমানুপাতিকভাৱে প্ৰত্যেক মহাবিদ্যালয়ে
এই যেটো প্ৰস্তুতিকৰণ যে অটনমিয়ে হওক, স্বতন্ত্ৰতাই হওক বা একাডেমিক আপোনালোকে এখন স্বতন্ত্ৰ ডিগ্ৰী গ্ৰান্টিং এখন মহাবিদ্যালয় হিচাপে চিহ্নিত হ'ব নে আপোনালোকে কনষ্টিটিউয়েন্ট কলেজ অফ ইউনিভাৰ্চিটি হিচাপে চিহ্নিত হ'ব। গতিকে এই সিদ্ধান্তটো আপোনালোকে নিজৰ মাজত এটা আলোচনা বিলোচনা কৰাৰ সময় সমাগত বুলি মই ভাবো যে নতুন শিক্ষানীতিৰ যেটো লিবাৰেল এডুকেশ্যনৰ কথা কোৱা হৈছে, লিবাৰেল আৰ্টছৰ কথা কোৱা হৈছে, যে অনাগত দিনত আপোনালোকে তাৰ কাৰণে কি ধৰণেৰে অনুশীলন, কি ধৰণেৰে প্ৰস্তুতি আৰম্ভ কৰিছে সেইটো গুণাগঠা কৰাৰ সময় সমাগত বুলি মই ভাবো। আৰু তাৰ লগত এটা কথা কওঁ যে আমাৰ যেটো নেকৰ যেটো আমাৰ পৰ্যালোচনা হয়, আমাৰ যেটো মূল্যায়ন হয়, এই মূল্যায়নৰ ক্ষেত্ৰত মই আপোনালোকক বেছি সময় নলওঁ। আপোনালোকলৈ মই এটা আহ্বান যে যেটো নেকৰ 6-7টা মান যেটো ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়াখিনিৰ ক্ষেত্ৰত প্ৰত্যেক কলেজে মই ভাবো বহুতো ক্ষেত্ৰত দেখা যায়, মই আপোনালোকৰ ক্ষেত্ৰত কোৱা নাই, কিন্তু মই দুই এখন মহাবিদ্যালয়ৰ ক্ষেত্ৰত দেখিছো যেতিয়া নেক ভিজিটৰ সময়ত প্ৰায় এবছৰ মানৰ আগৰ পৰাই তেওঁলোকৰ প্ৰস্তুতিটো হয়। কিন্তু মই ভাবো এই 7টা মান দিশৰ ক্ষেত্ৰত আমি আমাৰ অধ্যক্ষ মহোদয়ে তেওঁৰ দায়িত্ব লোৱা আজি প্ৰায় কিমান 2 বছৰ মান হৈছে নেকি, আপোনাৰ হেৰিত আছিলো মই 3 বছৰ, জাস্ট 3 বছৰ হৈছে আৰু গতিকে 3 বছৰ হৈছে। গতিকে এটা প্ৰস্তুতি আপোনালোকৰ নেকৰ হেৰি কথা মই নাজানো, কিন্তু এই 6-7টা ক্ষেত্ৰত আপোনালোকৰ বিশেষ প্ৰস্তুতি দৰকাৰ, যেটো আপোনালোকে কৰি আহিছে, যেটো আপোনালোকে যদিও আপুনি ভাগ কৰি কোৱা নাই, মই খুব মই আই এম satisfied that we have prepared yourself। বিশেষকৈ কাৰিকুলাৰ ক্ষেত্ৰত আমি যেটো কাৰিকুলাম আমি পাইছো বিশ্ববিদ্যালয়ে যেটো ধৰি দিছে, কিন্তু সেইখিনি ক্ষেত্ৰত ল'ৰা ছোৱালীৰ লগত অধিক মনোগ্ৰাহী কৰিবলৈ আপোনালোকে কি এডিশ্যন কৰিছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা। পাঠ্যক্ৰমৰ লগত কেৱল পাঠ্যক্ৰমটো বিশ্ববিদ্যালয়ে আপোনালোকক এটা গাইডলাইন দিয়ে, সেই গাইডলাইনক অধিক বাস্তৱিকভাৱে ফলপ্ৰসূ কৰিবলৈ আপোনালোকে তাত কিবা সংযোগ কৰিছে নেকি, এক নম্বৰ কথা। দ্বিতীয়তে টিচিং লাৰ্নিং ইভালুৱেশ্যন। টিচিং লাৰ্নিং মানে কেৱল এতিয়া অনলাইনৰ আমি কৰি আছো, সঁচা কথা, কিন্তু এই টিচিং অনলাইনৰ সময়ত আমি তেওঁলোকৰ মই যিখিনি কথা কলো মানসিক যেটো বৌদ্ধিক আৰু সন্তুলনৰ কাৰণে আপোনালোকৰ প্ৰচেষ্টা কি, সাইকোলজিক্যাল কাউন্সেলিংও আজিকালি এটা খুব গুৰুত্বপূৰ্ণ অংগ বুলি ধৰা যায়। গতিকে শিক্ষাগত মানে কেৱল যেটো আমাৰ পৰম্পৰাগত কাইলৈ পৰখিলৈ বা আজি 15-20 দিনৰ পিছত হয়তো মহাবিদ্যালয়সমূহ লাহে লাহে খুলিব, খোলাৰ পাছত এই যেটো ইনোভেশন এটা টিচিং লাৰ্নিং প্ৰসেসত বিভিন্ন ধৰণৰ ইনোভেশন হ'ব পাৰে। শিক্ষাৰ প্ৰদান কৰাৰ আগত আমি শিক্ষা দান কৰিছিলো, কিন্তু এতিয়া শিক্ষা লগত জড়িত গুগল বাবাও আছে, গুগলৰ পৰা বহুত ল'ৰা ছোৱালীয়ে তেওঁলোকে মানে ইনফৰমেশন ল'ব পাৰে, কিন্তু এজন শিক্ষকৰ দায়িত্ব হিচাপে তেওঁলোকক এই সামগ্ৰিক যেটো প্ৰস্তুতিকৰণ, এই প্ৰস্তুতিৰ কাৰণে আমাৰ শিক্ষক সমাজ জড়িত হ'ব লাগিব। গতিকে টিচিং লাৰ্নিং প্ৰসেসটো আমি কিমান ত্বৰান্বিত কৰিব পাৰো সেইটো এটা সেকেন্ড ইম্পৰ্টেন্ট দিশ বুলি। এইটো হৈছে ৰিসাৰ্চ ইনোভেশন এণ্ড এক্সটেনশন, অৰ্থাৎ আপোনালোকে গৱেষণাৰ কথা কৈছে। গৱেষণাত বহুতো মহাবিদ্যালয় কয় যে তেওঁলোকৰ পৰ্যাপ্ত সা সুবিধা নাই, কিন্তু ৰিসাৰ্চ মানে কেৱল যে ইউজিচিৰ পৰা পালেই ৰিসাৰ্চ হ'ব বা কোনোবা গৱেষণা প্ৰতিষ্ঠানৰ পৰা পালেই গৱেষণা হ'ব তেনে নহয়। তেনেকুৱা পালে ভাল, যদি আপোনালোকে ইউজিচি মেজৰ মাইনৰ প্ৰজেক্ট পায় এইবিলাক নিশ্চয় ভাল কথা। এণ্ড আই এনকাৰেজ all my esteemed colleagues to apply for UGC or ICSSR or ITHR. Amar bibhinno dhoroner research based institutions ase, and I appeal to all the esteemed colleagues to apply for those projects, but not necessarily with ICSSR, not necessarily with UGC. Amar সেই অঞ্চলটোৰ যিবিলাক সমস্যাৰ আপোনালোকে সন্মুখীন হৈছে, এই সমস্যা সন্মুখীনৰ ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰী doesn't matter to which discipline you belong to, আপোনালোকে কেনে ধৰণৰ সমাধান আগবঢ়াব পাৰিছে। এই ৰঙাপাৰা বালিপাৰা অঞ্চলৰ যি সমস্যা তাত গৱেষণা কৰিও আপোনালোকে গৱেষণা পত্ৰ উলিয়াব পাৰে, আপোনালোকে কিছুমান ইনোভেটিভ পেপাৰ উলিয়াব পাৰে বা চৰকাৰৰ হাততো প্ৰদান কৰিব পাৰে। গতিকে ৰিসাৰ্চ ইনোভেশন আৰু এক্সটেনশনৰ ক্ষেত্ৰত এইটো এটা খুব নতুন শিক্ষা নীতিত এটা গুৰুত্বপূৰ্ণ দিশ পাব, ইতিমধ্যে তাত ইনকৰ্পোৰেট কৰা হৈছে। শিক্ষা মানে কেৱল চাৰিবেৰৰ মাজত শিক্ষা প্ৰদান কৰাটো কি শিক্ষা নুবুজায়, সমাজৰ লগত কেনেকৈ একীভূত কৰিছে। উদাহৰণ হিচাপে আমাৰ ল'ৰা ছোৱালীখিনিক কেতিয়াবা
আমি তেওঁলোকক এক্সপোজাৰ ট্ৰিপৰ কাৰণে নিছো নেকি, পঞ্চায়তলৈ নিছো নেকি, বা টি গাৰ্ডেনৰ কমিউনিটিৰ লগত আমি তেওঁলোকক সংযোগ কৰিছো নেকি, বা তাত থকা যিসকল আমাৰ সম্প্ৰদায়ৰ লগত তেওঁলোকক আমি কেতিয়াবা সংযোগ কৰিছো নেকি। গতিকে এই যিটো এক্সটেনশ্যন, কাৰোবাক আমি শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিছো নেকি, এনেধৰণৰ কিছুমান এক্সটেনশ্যনৰ কথাও ভাবিবলগীয়া আৰম্ভণিৰে পৰা। এতিয়া আপোনাৰ মই ভাবো এই কামটো কৰা হৈছে, কিন্তু মই অধিক ইনষ্টিটিউচনেলাইজ ফৰ্মত কৰিবৰ বাবে মই আহ্বান জনাওঁ। লগতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আছে, মই খুব ভাল পাইছো যে আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, আপোনালোকৰ পৰিগাঁথনি যথেষ্ট ভাল, আৰু এইটো এটা খুব সুখৰ কথা। গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে এটা, আৰু লাৰ্ণিং ৰিচোৰ্চেছ মানে মুক বা আপোনালোকে স্বয়ম বা ই পাঠশালা, এইবিলাক যিবোৰ আমাৰ অনলাইন ৰিচোৰ্চেছ, লাৰ্ণিং ৰিচোৰ্চেছ আছে, এইবিলাক ল'ৰা ছোৱালীবিলাকক আমি দিব পাৰিছোনে। বিশেষকৈ স্বয়মৰ যিটো প্লেটফৰ্ম, এই প্লেটফৰ্মটো আপোনালোকে তাত এইটো আছেনে নাই বাৰু? মই অধ্যক্ষ মহোদয়ক সুধিব বিচাৰিছো, স্বয়মৰ প্লেটফৰ্মটো আছে। আমি এজনক দায়িত্ব দিছো, টিচাৰ এজনৰ তত্ত্বাৱধানত আমি চলাইছো। এই ল'ৰা ছোৱালীখিনিয়ে যাতে এই স্বয়ম প্লেটফৰ্ম বা মুক কোৰ্চেছ বিলাক, যিটো মেচিভ অনলাইন অপেন কোৰ্চেছৰ বিলাক যাতে পায়, সেইখিনি ক্ষেত্ৰত, কাৰণ তেওঁলোকে কেইবাটাও স্তৰত মূল্যায়ন কৰে যিটো লাৰ্ণিং ৰিচোৰ্চেছৰ কথা কওঁতে। গতিকে এইখিনি মই যাতে আপোনালোকক কিছুমান ইণ্ডিকেশ্যন দিছো, ইয়াৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। আই এম জাষ্ট গিভিং ইউ ওৱান এক্সাম্পল। আৰু আটাইতকৈ ডাঙৰ কথা, গভৰ্নেন্স, লিডাৰশ্বিপ আৰু মেনেজমেণ্ট, এই ক্ষেত্ৰত চাৰু চহৰীয়া বাইদেউৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইউ বিং দ্য চেয়াৰপাৰ্চন অফ দ্য গভৰ্নিং বডি, আপোনালোকে এই যিটো লিডাৰশ্বিপ, এই যিখিনি আপোনালোকৰ নেকৰ ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়াখিনি সেই মহাবিদ্যালয়খনে বাস্তৱত কিদৰে ৰূপায়ণ কৰিছে, সেইখিনি মূল্যায়ন কৰাৰ ক্ষেত্ৰত আপুনি কি নেতৃত্ব দিছে, মেনেজমেণ্টে কেনেধৰণে সেইবিলাক চাইছে, লাৰ্ণিঙৰ ক্ষেত্ৰত, ইভালুৱেশ্যনৰ ক্ষেত্ৰত, এক্সটেনশ্যনৰ ক্ষেত্ৰত, ৰিচাৰ্চৰ ক্ষেত্ৰত আমাৰ পৰিচালনা সমিতিয়ে শিক্ষক শিক্ষয়িত্ৰীৰ লগত মাজে মাজে বহিব লাগিব। এই দিশবিলাকৰ মাজে মাজে মূল্যায়ন হ'ব লাগিব। কাৰোবাক ভুল বা কথা কোৱা নাই, এইটো আমাৰ দায়িত্ব। কাৰণ নেকৰ ইভালুৱেশ্যনটো যেতিয়া আহিব, এতিয়া দেখা গৈছে বহুত কলেজ তাৰ কাৰণে প্ৰিপেয়াৰ্ড নহয়। আৰু ইনষ্টিটিউচনেল ভেলুজ এণ্ড বেষ্ট প্ৰেক্টিচেছ, ৰঙাপৰা মহাবিদ্যালয়ৰ আটাইতকৈ বেষ্ট প্ৰেক্টিচ কি, কোনটো ক্ষেত্ৰত এই মহাবিদ্যালয়খনে সমাজক এটা গতিধাৰা দিব পাৰিছে, কোনটো ক্ষেত্ৰত এটা নতুন দিশৰ সন্ধান দিব পাৰিছে। গতিকে এনেকুৱা কিছুমান ইনষ্টিটিউচনেল, আনুষ্ঠানিক বা ইনোভেশ্যন, কি আপোনালোকে নৱ এটা দিশৰ উন্মোচন কৰিছে, এইবিলাক কথা আচলতে মই নেকৰ পৰা লৈছো 7টা, নিশ্চয় আপোনালোকে জানে। গতিকে এইখিনি ক্ষেত্ৰত মহাবিদ্যালয় কিদৰে আগবাঢ়িছে, আৰু মই ভাল পাইছো যে আপোনালোকে সন্মানিত অধ্যক্ষ মহোদয় কোৱাৰ ধৰণেৰে এই ষ্টেপছ বিলাক অতি প্ৰশংসনীয়। বাট ওৱান থিং ইজ চিয়ৰ, যে আপোনালোকে এই ক্ষেত্ৰত কিন্তু তাৰ ৰেকৰ্ডিং হ'ব লাগিব। এই যিবোৰ ষ্টেপছ লৈছে, ল'ৰা ছোৱালীক কাউন্সিলিং কৰোঁতেও তাৰ এটা প্ৰপাৰ ৰেকৰ্ডিং থাকিব লাগিব, ভালদৰে লিষ্টিং কৰিছে নে নাই কৰা। যদি ল'ৰা ছোৱালী আপোনালোকে কোৰ্চ আউটকামৰ কথা, মই ভাবো প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁৰ যিটো পাঠ্যক্ৰম পঢ়ুৱাই, তাৰ এটা কোৰ্চ আউটকাম থাকিব লাগিব। কি পঢ়ুৱাইছে, তেওঁ ল'ৰা ছোৱালীখিনি সামগ্ৰিক মানসিক, বৌদ্ধিক, সামাজিক উন্নয়নৰ কাৰণে পাঠ্যক্ৰমৰ লগতে তেওঁ কি দিশ ল'ৰা ছোৱালীখিনি দিছে, তাৰ এটা মই ভাবো কোৰ্চ আউটকামৰ কাৰণে তেওঁ এটা ৰেকৰ্ড ৰাখিব লাগে। এইবিলাক বাধ্যতামূলক হ'ব লাহে লাহে। এইবিলাক মই সকলোকে জনাইছো যে আমাৰ প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীয়ে ল'ৰা ছোৱালীখিনিক যেতিয়া এটা ক্লাছ লয়, প্ৰত্যেকটো পাঠ্যক্ৰমৰ এটা তেওঁলোকে ৰেকৰ্ড ৰাখিব লাগিব। কেৱল কোৰ্চটো কমপ্লিট কৰিলে নহ'ব, তেওঁলোকক মানসিকভাৱে বিকাশ কৰিবৰ কাৰণে, কাউন্সিলিঙৰ কাৰণে বা কমিউনিটিৰ লগত লিংকিঙৰ কাৰণে কি ষ্টেপ লৈছে। গতিকে শিক্ষকৰ দায়িত্ব যথেষ্ট বেছি, আৰু তেওঁলোকে এইটো নিশ্চয় কৰিব পাৰিব এই কাৰণে যে তেওঁলোকৰ তাত যথেষ্ট বিকাশ, তেওঁলোকৰ অভিজ্ঞতা আছে, আমাক চৰকাৰে যথেষ্ট সুবিধা দিছে, আমাৰ অধ্যাপক অধ্যাপিকাসকলৰ দৰমহাও যথেষ্ট বেছি, গতিকে তেওঁলোকৰ দায়িত্বও বেছি। গতিকে মই এইখিনি কথাকে কৈ আপোনালোকৰ যিটো achievement, I do congratulate you for this enormous achievement, and I do sincerely believe that in the days to come, Rangapura College will set an example. আৰু আজি এই আপাহতে মোৰ দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ কাৰণে I would like to express my sincere gratitude and regards
টু অল অফ ইউ, আপোনালোক সকলোকে মই শ্ৰদ্ধা জনাইছো, নমস্কাৰ জনাইছো, আৰু দুআষাৰ ক'বলৈ অলপ উচ্চ বাচ্য হলে ক্ষমা কৰিব, আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি জনাইছো। নমস্কাৰ।